নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উড়ানটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ চ' এইখন এটা এডভাৰটাইজমেণ্ট হয় অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' ফালৰ পৰা গুৱাহাটী চ' এইটো পষ্টটো পিয়নৰ বাবে হয় টোটেল নাম্বাৰ আপোনালোকে ইয়াতে দেখা পাইছে 7টা হয় আৰু কেটেগৰী মানে কোনটো কেটেগৰীৰ বাবে চ' আনৰিজাৰ্ভডৰ বাবে 2টা OBC অথবা MOBC বাবে এটা SC এটা ST প্লেন 2টা ST হিলছৰ বাবে এটা ঠিক আছে আৰু এইফালে আপোনাৰ পে বেণ্ড গ্ৰেড পে দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হয় কোনবোৰ কেণ্ডিডেটছে পাৰিব এইটো ফিল আপ কৰিবৰ কাৰণে যোনবোৰ কেণ্ডিডেটছে ক্লাছ 8 পাছ কৰা হয় অথবা মেট্ৰিক পাছ কৰা হয় ঠিক আছে আপোনালোকে যদি হাই ছেকেণ্ডাৰী পাছ কৰিছে বা তাতকৈ বেছি গ্ৰেজুৱেশ্যনো পাছ কৰিছে তেনেহ'লে আপোনালোকে ইন এলিজিবিলিটি হ'ব ঠিক আছে আপোনালোকে এপ্লাই কৰিব নোৱাৰে অকল ক্লাছ 8 পাছ এণ্ড ক্লাছ 10th পাছ কেণ্ডিডেটছে কৰিব পাৰিব চিলেকশ্যন প্ৰচেছ কি হ'ব যে ডিউ কোৰ্চ টাইমত জনাই দিয়া হ'ব ঠিক আছে আপোনালোকে এইখন ৱেবছাইটত চেক কৰি থাকিব লাগিব এই যোনটো HTTPS যোনটো দিছে এইখন দেখা পাইছে চ' যদিও আপোনালোকে ইয়াতে গৈ চেক নকৰেও মই বাৰু আপডেট দিয়ে থাকোঁ হাইকোৰ্টৰ জব হওক যিকোনো জবৰ হয় স্পেচিয়েলি কোৰ্ট জবত মই দি থাকোঁ নটিফিকেশ্যনছ চ' আপোনালোকে চাব পাৰে আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কি লিখা আছে আপোনালোকে যোনটো ফৰ্ম ফিল আপ কৰিব ন সেইটো কিন্তু এইটো পাৰ্ট 9 যোনটো একদম লিখা আছে পাৰ্ট 9 অফ দ্য আছাম গেজেটেড এইটো অফলাইন হয় আপোনালোক গৈহে ছাবমিট কৰিব লাগিব চ' চিলেকশ্যন প্ৰচেছ টাৰ্মছ এণ্ড কণ্ডিশ্যনছটো চাওঁ আমি প্ৰথমটো কৈছে যে এপ্লিকেশ্যনৰ লগত আপোনালোকক 4টা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু আপোনালোকৰ অৰিজিনেল যিমানেই ডকুমেণ্টছ আছে ডেট অফ বাৰ্থ কাষ্ট চাৰ্টিফিকেট ৱৰ্কিং এক্সপিৰিয়েঞ্চ সেইবোৰ আপোনালোকে জেৰক্স কৰি পেলাই ছেল্ফ এটেষ্টেড দিব লাগিব আৰু যেতিয়া আপুনি এক্সামটো ক্লিয়াৰ কৰিব তেতিয়া অৰিজিনেল শ্ব' কৰিব লাগিব ঠিক আছে আৰু এইজটো কাউণ্ট হ'ব এজ অন 1 জানুৱাৰী 2026 হিচাপে যে আপোনাৰ কিমান বয়স হৈছে অ'কে তাৰপিছত লাষ্ট ডেটটো মানে উইদিন 15 ডেজ দিছে হা এইটো আপোনালোকে চাব নাম্বাৰ 11ত দিছে the applicants shall submit the applicants shall submit their applications within 15 days from the date of the publication of the advertisement in the newspaper so আজি যেহেতু দিছে এইটো 23/2 বুলি so আজিৰ পৰা 15 ডেজ আপোনালোকে কাউণ্ট কৰিব so এই 15 দিনৰ ভিতৰতে আপোনালোকে এইখন ছাবমিট কৰিব লাগিব আৰু আপোনালোকে কোনটো জায়গাত ছাবমিট কৰিব নম্বৰ 12 এইটো নম্বৰ 12 ইয়াতে বহুত ধুনীয়াকৈ ক'ত ছাবমিট কৰিব আপুনি সেইটো লিখা আছে চ' এইটো আপোনালোকে ডাইৰেক্ট এনভেলাপৰ ওপৰত পেষ্ট কৰি দিব ঠিক আছে নিজৰ ফোন নাম্বাৰ তাৰপিছত এড্ৰেছটো ডেট অফ বাৰ্থটো ভালকৈ দিব আৰু মই আপডেট দি থাকিম ফাৰ্দাৰ কিবা নটিফিকেশ্যনছ আহিলে ইয়াৰো একচেপ্টেড লিষ্ট ইয়াৰ ৰিজেক্টেড লিষ্ট যেতিয়া ওলাব চ' ষ্টে টিউনড আপোনালোকে মোৰ ভিডিঅ'ছকেইটা চাই থাকিব থেংক ইউ পুনৰ লগ পাম